Hey guys, আগৰ আপুনি ভালে আছে যদি আপুনি ভাবি আছে ন্যাশনাল হেলথ মিশনত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়া হলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে ন্যাশনাল হেলথ মিশনৰ পৰা ৰিকোয়াৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু এইটো ভিডিওত আপুনি ইয়াৰ ডিটেইলছ খিনি চেক কৰিব পাৰিব এইটো ভিডিওত মই আলোচনা কৰিম ৰিকোয়াৰমেন্ট ওভাৰভিউ খিনি লগতে কি ভ্যাকেন্সি কাৰণে আহিছে নটিফিকেশনটো লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি কি ফলো কৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব লগতে আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওত সিস্টেমেটিক প্ৰভাইড কৰিম যদি এইটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব যদি আপুনি ইন্টাৰেষ্টেড হয় দেন নাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ National Health Mission Assam Requirement 2026 কাৰণে নটিফিকেশন আহিছে আৰু ইয়াৰ ডিটেইলছ খিনি আপুনি এই ভিডিওত সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আহিছে তাৰ ডিটেইলছ খিনি চাব বেছি Organization দি আছে National Health Mission Assamৰ পৰা আহিছে নটিফিকেশনটো পোষ্ট নেম দি আছে আপুনি স্পেশালিষ্ট পোষ্টত এপ্লাই কৰিব পাৰিব আৰু টোটাল ভ্যাকেন্সি দি আছে আপুনি 20 পোষ্টত এপ্লাই কৰিব পাৰিব জব টাইপ দি আছে কন্ট্ৰাক্ট বেসিস হ'ব আৰু জব লোকেশনটো আপোনাৰ আসামত হ'ব আৰু আসামৰ মেল ফিমেল বহুত ক্যান্ডিডেট এই ৰিকোয়াৰমেন্টত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি দি আছে প্ৰেডিক্টছ যত আপুনি 9 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব and theology যত আপোনাৰ 6 পোষ্টৰ কাৰণে আছে নটিফিকেশনটো আপুনি এতে এপ্লাই কৰিব পাৰিব obstetric and gynecology যত আপোনাৰ 5 পোষ্টৰ কাৰণে আছে নটিফিকেশনটো আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এই ৰিকোয়াৰমেন্টত আপুনি এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এটো ৰিকোয়াৰমেন্টত আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন আপুনি ফলো কৰিব লাগিব যদি আপুনি এমবিবিএছ ডিগ্ৰী কমপ্লিট কৰিছে উইথ আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ দি আছে যদি আপুনি ৰিলেভেন্ট স্পেশালিষ্টৰ ওপৰত কোনো ধৰণৰ আপুনি ডিপ্লোমা কমপ্লিট কৰিছে যে কোনো ৰেকগনাইজ মেডিকেলৰ পৰা তেতিয়া হলে আপুনি কি নিচে কৰিব লাগিব নেক্সট আপোনাৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব আসাম মেডিকেল কাউন্সিলত লগতে আপোনাৰ দি আছে নাইবা আপোনাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত ৰেজিষ্ট্ৰেচন থাকিব লাগিব এজ লিমিট দি আছে ম্যাক্সিমাম আপুনি 68 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনাৰ মান্থলি ৰেমুনাৰেচন হ'ব এইটো 75000 আপুনি ৰিসিভ কৰিব লগত আপোনাৰ প্লাস হ'ব যিখিনি ইয়াৰলি ইনক্ৰিমেন্ট থাকে এইখিনি এড হ'ব এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ ফলো কৰিব লাগিব এপ্লাই কৰাতে দিয়া চাই লওক কেনেকৈ আপুনি এইটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব এপ্লাইৰ কাৰণে আপুনি ফাৰ্ষ্টত অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে মই এই ভিডিওৰ আপোনাক ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব নেক্সট আপুনি ইম্পৰ্টেন্ট লিংক সেকশনত যাব আৰু তাতে চাব স্পেশালি যেটো ৰিকোয়াৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে তাতে আপুনি অনলাইন এপ্লাই এপ্লিকেশন বাটনৰ যেটো লিংক আছে তাতে দি আছে আপুনি তাতে ক্লিক কৰিব লাগিব এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি প্ৰিভিউ কৰি কিনে সাবমিট কৰিব আৰু যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটো আপুনি এটা প্ৰিন্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট ডেটস খিনি চাই লব যত অফিচিয়েল যেটো নটিফিকেশন হয় মাৰ্চ 15 26 ত ৰিলিজ কৰি দিছে অফিচিয়েল নটিফিকেশনটো আৰু এপ্লাই ষ্টাৰ্ট হৈছে 20 মাৰ্চ 2026 ৰ পৰা আৰু এপ্লাই যেটো লাষ্ট ডেট দি আছে 5 এপ্ৰিল 2026 লৈকে লাষ্ট আপুনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম তাতে চেক কৰিব পাৰিব লগতে অফিচিয়েল ওয়েবসাইটৰ লিংক আছে মই প্ৰভাইড কৰি দিম ডেসক্ৰিপচনত তাতে আপুনি ক্লিক কৰি কিনে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব আৰু এই ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব আৰু এপ্লাই যেটো প্ৰসেস হয় আপুনি যিকোনো জবত এপ্লাই কৰক আপোনাৰ যেটো অফিচিয়েল নটিফিকেশন আছে এটো আপুনি থ্ৰুলি এবাৰ চেক কৰিব লগতে আপুনি অফিচিয়েল ওয়েবসাইটৰ লিংক আছে তাতে ভিজিট কৰিব কৰি কিনে আপুনি এপ্লাই কৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো